চাবুৱাৰ জেৰাইগাঁৱত মাজনিশা নৃশংস হত্যাকাণ্ড ঘৰৰ ভিতৰত দুৰ্বৃত্ত প্ৰৱেশ কৰি হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক ধুমুচেৰে থেতেলিয়াই কিয় হত্যা কৰা হ'ল মাধুৰ্য বৰুৱাক ঘটনাক লৈ চাঞ্চল্য অব্যাহত সোমবাৰে মাজনিশা ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইগাঁৱত মাধুৰ্য বৰুৱা নামৰ এগৰাকী জলসম্পদ বিভাগৰ শাখা সহায়কক ঘৰৰ ভিতৰত হোৱাপাতিৰ পৰা উঠাই অতি নৃশংসভাৱে কোনো অচিনাক্ত দুৰ্বৃত্ত হত্যা কৰে উল্লেখ্য যে এডাল ধুমুচেৰে মূৰত থেতেলিয়াই অতি বৰ্বৰভাৱে দুৰ্বৃত্ত হত্যা কৰে মাধুৰ্য বৰুৱাক নিশা প্ৰায় 1:30 বজাত সংঘটিত হোৱা এই ঘটনাই এতিয়া চাবুৱা অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্যৰ কোনে কি কাৰণত মাধুৰ্য বৰুৱাক হত্যা কৰিলে সেয়া বৰ্তমানলৈকে ৰহস্যৰ আৱৰ্তত আছে জানিব পৰা মতে এটা 4জনীয়া দুৰ্বৃত্তৰ দলে জঘন্যভাৱে হত্যা কৰি থৈ যায় মাধুৰ্য বৰুৱাক উল্লেখ্য যে পত্নীৰ অৱস্থিতিতে হত্যা কৰা হয় মাধুৰ্যক ইফালে ঘটনা সন্দৰ্ভত স্থানীয় লোক অৱগত হোৱাৰ পাছতেই খবৰ দিয়া হয় আৰক্ষীক নিশাই ঘটনাস্থলীত চাবুৱা আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে এই ঘটনাৰ পাছতেই নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় ৰাইজ লগতে এই হত্যাকাণ্ডৰ ক্ষীপ্ৰ তদন্তৰ দাবী জনাইছে ৰাইজে এইটো এটা একদম জঘন্যতম ঘটনা মানুহৰ নিৰাপত্তা যিটো প্ৰশ্ন উঠিছে যেতিয়া এজন মানুহ যে ঘৰত শুই থাকোঁতে যদি নিৰাপত্তা নাপায় তে মানুহবিলাক ক'ত থাকিব মানুহ নিজে গৈ কি প্ৰশাসনত জেলত সোমাই থাকিলেহে নিৰাপত্তা পাব তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আৰু প্ৰশাসনক অনুৰোধ জনাম যে এনেকুৱা যিবিলাক গাঁৱৰ মেইন ৰাস্তাবিলাক CC কেমেৰা তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিলে যথেষ্ট উপকৃত হ'ব আৰু প্ৰশাসনক অনুৰোধ জনাম যে এই হত্যাকাৰীক অতি সোনকালে কৰায়ত্ব কৰি নিৰ্দেশনমূলক শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাম লগতে ইয়াৰ আৰু এই যিটো কেছ আছে এইটো কেছটো CID পৰ্যন্তলৈ স্থানান্তৰ কৰিবৰ কাৰণে প্ৰশাসনে আমাৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছে আৰু আশা ৰাখিম এয়ে যেন আমাৰ গাঁওখনৰ বা পৃথিৱী ক'তো মানে এয়ে যেন এনেকুৱা ধৰণৰ শেষ ঘটনা হওক যথেষ্ট অমায়ক ল'ৰা আছিলে আচলতে আমিও আচলতে ভাবিব পৰা নাই যে তেখেতৰ লগতনো এনেকুৱা ধৰণৰ কি শত্ৰুতা থাকিব আৰু শত্ৰুতা থাকিলেও এনেকুৱা ধৰণৰ জঘন্যভাৱে যে হত্যা কৰি থৈ যাব আমিও মানে কল্পনা কৰিব পৰা নাই আৰু পৰিয়ালবৰ্গৰ কিবা যদি গম পাই আমি পৰিয়ালবৰ্গৰ লগত আমি কথা পাতিবলৈ তেনেকৈ সময় পোৱা নাই ভৱিষ্যতে পিছত আমি গম পাম চাগে যে কিবা আছিলে নেকি তেনেকুৱা ধৰণৰ আমি এতিয়া গাঁৱৰ মানে ওচৰ হিচাপে আমি কথাবিলাক তেনেকুৱা ধৰণে এতিয়ালৈকে গম পোৱা নাই আৰক্ষী বিষয়াসকলে আহি ফৰেঞ্চিক আহিলে আৰু ফৰেঞ্চিক ডগ আহি সিহঁতৰ নিজৰ যাৱতীয় যি তদন্ত কামবিলাক আগবঢ়াইছে দেখা যাওক আমি আশা কৰিম প্ৰশাসনৰ পৰা অতি সোনকালে যাতে আমি দোষীক যাতে বিচাৰি উলিয়াব পাৰে আৰু তদন্ত যেন সোনকালে মানে সমাপন হয় এতিয়া আৰক্ষীৰ তদন্তৰ পাছতে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য চাবুৱাৰ পৰা ৰঞ্জিত চুৰীৰ ৰিপৰ্ট আপডেট নাও